সকলোকে এছে ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি বিশ্ব ইতিহাসৰ শীতল যুদ্ধৰ সময়ত বিশেষ ভূমিকা গ্ৰহণ কৰা এখন আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আঁচনিখন হ'ল মাৰ্শ্বাল আঁচনি অথবা মাৰ্শ্বাল প্লেন। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিলে ভাল পাম। শীতল যুদ্ধৰ প্ৰথম পৰ্যায়ত ট্ৰুমেন তত্ত্বৰ সফলতাৰ পিছত যুদ্ধ বিধ্বস্ত ইউৰোপক সহায় আগবঢ়াবৰ বাবে আমেৰিকাই আন এখন আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল। এই আঁচনিখনৰ মূল উদ্যোক্তা আছিলে সেই সময়ৰ আমেৰিকাৰ পৰৰাষ্ট্ৰ সচিব অথবা ফৰেন ছেক্ৰেটাৰী জৰ্জ মাৰ্শ্বাল। তেওঁৰ নাম অনুসৰি এই আঁচনিখন মাৰ্শ্বাল আঁচনি হিচাপে জনাজাত হৈ পৰিছিলে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1947 চনৰ শেষৰ ফালে সমগ্ৰ ইউৰোপখনেই এটি অৰ্থনৈতিক মন্দাৰ সন্মুখীন হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই অনুমান কৰিছিল যে ইংলেণ্ড, ফ্ৰান্স, বেলজিয়াম, ইটালী, পশ্চিম জাৰ্মানী আদিৰ দৰে দেশসমূহ যদি আৰ্থিক মন্দাৰ দ্বাৰা জৰ্জৰিত হয় তেনেহ'লে বিশ্বৰ মুক্ত ৰাষ্ট্ৰসমূহ কমিউনিষ্ট প্ৰভাৱত অহাত ই সহায় কৰিব। এনেদৰে যুদ্ধ বিধ্বস্ত দেশসমূহক অৰ্থনৈতিক মন্দাৰ পৰা পৰিত্ৰাণ দিবলৈ আমেৰিকাই এই মাৰ্শ্বাল আঁচনিৰ দ্বাৰা আগবাঢ়ি আহিছিল আৰু এই মাৰ্শ্বাল আঁচনি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসমূহৰ মাজত আন্তৰ্জাতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এটি বিশেষ ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছিল। মাৰ্শ্বাল আঁচনিয়ে উল্লেখ কৰিছিল যে যেতিয়ালৈকে পশ্চিম ইউৰোপত দৰিদ্ৰতা, অৰ্থনৈতিক মন্দা আৰু খাদ্য সংকট বাহাল থাকিব তেতিয়ালৈকে সকলো দিশে সামাজিক অস্থিৰতা আৰু ৰাজনৈতিক বিশৃংখলতা দ্ৰুতগতিত বৃদ্ধি পাব আৰু ইয়ে আমেৰিকাৰো সুৰক্ষাত ব্যাঘাত জন্মাব। যদিহে তাৰ পৰিৱৰ্তে আমেৰিকাই ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ পুনৰুত্থানৰ বাবে কাৰ্যকৰী সাহায্য আগবঢ়ায় তেনেহ'লে পটভূমিৰ দ্ৰুত পৰিৱৰ্তন ঘটিব। মূলতঃ এই আঁচনিৰ দ্বাৰা আমেৰিকাই ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ দৰিদ্ৰতা আৰু অৰ্থনৈতিক মন্দাৰ সৈতে যুদ্ধ কৰি ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ উন্নতি স্থাপন কৰিব বিচাৰিছিল। এই আঁচনি মতে ইউৰোপৰ দেশসমূহে নিজেই অৰ্থনৈতিক পুনৰুত্থানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমেৰিকাই সেই দেশসমূহক অৰ্থনৈতিক সাহায্য প্ৰদান কৰিব যি দেশে তেওঁলোকৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে বিভিন্ন আঁচনি কাৰ্যকৰী কৰিছে। আমেৰিকাই বিশ্বাস কৰিছিল যে মানুহ কমিউনিষ্ট মতাদৰ্শৰ ফালে ধাবিত হোৱাৰ মূল কাৰণটো আছিল অভাৱ অনাটন। সেয়েহে মাৰ্শ্বাল আঁচনিৰ দ্বাৰা আমেৰিকাই বিভিন্ন ৰাষ্ট্ৰক আৰ্থিক সাহায্য আগবঢ়াই সেই ৰাষ্ট্ৰসমূহৰ জনসাধাৰণক কমিউনিষ্ট মতাদৰ্শৰ পৰা আঁতৰাই আনিব বিচাৰিছিল আৰু তেনেবোৰ দেশত সমাজবাদৰ গতিক বাধা দিবৰ কাৰণে এই আঁচনিৰ দ্বাৰা চেষ্টা কৰিছিল। আমেৰিকাই ছোভিয়েট ৰাছিয়াকে আদি কৰি পূব ইউৰোপৰ সকলো কমিউনিষ্ট আৰু অনা কমিউনিষ্ট ৰাষ্ট্ৰকো এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিল। কিন্তু ছোভিয়েট ইউনিয়নে আমেৰিকাৰ মনোভাৱ আৰু উদ্দেশ্য বুজিব পাৰি এই আঁচনিৰ সুবিধা ল'বৰ কাৰণে আগবাঢ়ি অহা নাছিল। কমিউনিষ্ট ৰাষ্ট্ৰ চেকোস্লোভাকিয়াই এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল যদিও কমিউনিষ্ট ৰাষ্ট্ৰ ৰাছিয়াৰ হেঁচাত চেকোস্লোভাকিয়াই পৰৱৰ্তী সময়ত এই আঁচনিৰ পৰা আঁতৰি গৈছিল। আনহাতে ইংলেণ্ড, অষ্ট্ৰিয়া, বেলজিয়াম, ফ্ৰান্স, ডেনমাৰ্ককে ধৰি মুঠ 17খন
দেশে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছিল। এই আঁচনি 1952 চনৰ জুন মাহলৈকে কাৰ্যকৰী হৈ আছিল। পূব ইউৰোপৰ দেশসমূহে যদিও মাৰ্শ্বাল আঁচনিত সহযোগিতা প্ৰদান কৰা নাছিল, তথাপিও এই আঁচনিয়ে পশ্চিম ইউৰোপীয় দেশসমূহৰ মাজত বিশেষভাৱে সফল হ'বৰ কাৰণে সক্ষম হৈছিল। 1951 চনত সাহায্যপ্ৰাপ্ত দেশসমূহৰ ঔদ্যোগিক উৎপাদনৰ হাৰ প্ৰথম বিশ্বযুদ্ধৰ হাৰকো চেৰাই গৈছিল। ফ্ৰান্স আৰু ইটালীক বাদ দি আন ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক আঁচনিসমূহৰ সফল প্ৰয়োগেৰে বিশেষভাৱে কৃতকাৰ্যতা লাভ কৰিছিল। হাইড্ৰ ইলেক্ট্ৰিকেল শক্তি খণ্ডই বৈপ্লৱিক উন্নতি সাধন কৰিছিল। আনকি যুদ্ধ বিধ্বস্ত পশ্চিম জাৰ্মানীয়েও এই আঁচনিৰ দ্বাৰা যুদ্ধৰ আগৰ স্বচ্ছলতা পুনৰ পাবৰ কাৰণে সক্ষম হৈছিল। কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰৰ অপ্ৰত্যাশিত উন্নতিৰ লগতে যুদ্ধ বিধ্বস্ত পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক স্থিৰতা প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ ফলস্বৰূপে পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ উন্নতিৰ পথত অগ্ৰসৰ হ'ব সক্ষম হৈছিল। এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে মাৰ্শ্বাল আঁচনিৰ ফলস্বৰূপে শীতল যুদ্ধত ব্ৰতী হৈ থকা দুয়োটা পক্ষ আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ দূৰত্ব আৰু প্ৰতিদ্বন্দ্বিতা দিনক দিনে বাঢ়ি যাব আৰম্ভ কৰিছিল। ইয়াৰ ফলস্বৰূপে পূব আৰু পশ্চিম ইউৰোপৰ দেশসমূহৰ মাজৰ যি সৌহাৰ্দ্য তাৰ অৱনতি ঘটিছিলে। পূব আৰু পশ্চিম ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘ বিবাদ অব্যাহত থকাৰ সময়তে এই ৰাষ্ট্ৰসমূহৰ মাজৰ অৰ্থনৈতিক সহযোগিতা ব্যাহত হৈছিল। আনহাতে ৰাছিয়াৰ প্ৰভুত্বক বাধা দিবৰ বাবে ইংলেণ্ড, ফ্ৰান্স, বেলজিয়াম, নেডাৰলেণ্ড, লাক্সেমবাৰ্গ আদি দেশসমূহে 1948 চনৰ মাৰ্চ মাহত ব্ৰুছেলছ চুক্তিত স্বাক্ষৰ প্ৰদান কৰিছিল। এই দেশসমূহে ৰাষ্ট্ৰসংঘৰ চনদৰ আধাৰত পাৰস্পৰিক সামৰিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতাৰ বাবে অংগীকাৰবদ্ধ হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্বৰ ৰাজনীতিত এই দেশসমূহৰ মাজৰ একতা আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এই ব্ৰুছেলছ চুক্তিয়ে বিশেষভাৱে অৰিহণা যোগোৱা দেখিবলৈ পোৱা গৈছিল।